নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছোঁ আজিৰ ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ৭ মে। আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে আজি ৰাতিপুৱাৰ পৰা ৰাজ্যত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন। নিৰ্বাচনৰ বাবে সাজু কৰি তোলা হৈছে বুথ কেন্দ্ৰসমূহ। আমি পুনৰবাৰ জনাই আছোঁ আজি পুৱাৰ পৰা অনুষ্ঠিত হ'ব ৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন আৰু ইতিমধ্যে নিৰ্বাচনৰ বাবে সাজু কৰি তোলা হৈছে সম্পূৰ্ণকৈ বুথ কেন্দ্ৰসমূহ। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে মেট্ৰিক পৰীক্ষাত অনুতীৰ্ণসকলৰ বাবে ডাঙৰ খবৰ। প্ৰকাশ পালে মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ সূচী। ২৩ মেৰ পৰা ২৯ মেলৈ চলিব কম্পাৰ্টমেণ্টেল পৰীক্ষা। ২৩ মেৰ আগবেলা ইংৰাজী অসমীয়া পৰীক্ষা, পিছবেলা সংস্কৃতৰ পৰীক্ষা। ২৪ মেত অনুষ্ঠিত হ'ব সমাজ বিজ্ঞান বিষয়ৰ পৰীক্ষা। ২৯ মেত অনুষ্ঠিত হ'ব ঐচ্ছিক বিষয়সমূহৰ পৰীক্ষা। ৰাজ্যৰ মুঠ ১১০টা কেন্দ্ৰত অনুষ্ঠিত হ'ব কম্পাৰ্টমেণ্টেল পৰীক্ষা। সৰ্বমুঠ ৫৪,৯৯৪ শিক্ষাৰ্থীয়ে আবেদন কৰিছে পৰীক্ষাৰ বাবে। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে একেলগে অসমৰ ২০খন জিলাত বাজি উঠিব চাইৰেন। বিয়লি ৪ বজাৰ লগে লগে ২০খন জিলাত হ'ব মক ড্ৰিল। অসমৰ লগতে দেশৰ ২৪৪খন জিলাত চলিব অনুশীলন। জাৰি কৰা হৈছে গুৰুত্বপূৰ্ণ জাননী। মুখ্য সচিবেৰে জিলা আয়ুক্তৰ বৈঠকত লোৱা হ'ল গুৰুত্বপূৰ্ণ সিদ্ধান্ত। মক ড্ৰিলত উপস্থিত থাকিব SDRF, NDRF, চিভিল ট্ৰেন্সপ'ৰ্ট বিষয়া। গৃহ মন্ত্ৰালয়ে জাৰি কৰিলে জৰুৰী নিৰ্দেশনা। অসমৰ ক'ত ক'ত যুদ্ধৰ আখৰা কৰিব ভাৰতীয় সেনাই। আমি জনাই আছোঁ গুৱাহাটীৰ কাহিলীপাৰাত বাজিব চাইৰেন। বঙাইগাঁও, ডিব্ৰুগড়, ধুবুৰী সেনাই চলাব যুদ্ধৰ আখৰা। গোৱালপাৰা, যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া, ইফালে তেজপুৰ, ডিগবৈ, দুলীয়াজান, গুৱাহাটীত সেনাই চলাব যুদ্ধৰ আখৰা। আমি জনাই আছোঁ এই মুহূৰ্তত ৰংগিয়া, নামৰূপ, নাজিৰা, উত্তৰ লখিমপুৰ আৰু নুমলীগড়তো চলিব যুদ্ধৰ আখৰা। দৰং, গোলাঘাট, কাৰ্বি আংলং, কোকৰাঝাৰত হ'ব যুদ্ধৰ অনুশীলন। মক ড্ৰিলৰ পূৰ্বে ভাৰত পাকিস্তান সীমান্তত ভাৰতীয় সেনাই জাৰি কৰিলে নটাম। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে চলন্ত বিমানত লাগিল জুই। প্ৰায় ৪০০তকৈও অধিক যাত্ৰীৰ মাজত হাহাকাৰ। বেংককৰ পৰা মস্কোলৈ যাত্ৰা কৰি আছিল বিমানখনে। এয়াৰফ্লত বিমানত জুই লগাৰ লগে লগে ভয়ংকৰ পৰিস্থিতি। জুই লগাৰ লগে লগে দিল্লী বিমানবন্দৰত জৰুৰীভাৱে অৱতৰণ কৰিছে বিমানখনে। বিমানখনৰ কেবিনত ধোঁৱা দেখি অৱতৰণ কৰাই বিমানখন। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে জাগিৰোডত নিৰ্মাণ হ'ব তাজ গেটৱে হোটেল। টাটাই নিৰ্মাণ কৰিব এই হোটেলখন। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে অক্টোবৰৰ পৰা সুলভ মূল্যত পাব মচুৰ দাইল, চেনি আৰু নিমখ। ৭২ লাখ পৰিয়ালে সুলভ মূল্যত লাভ কৰিব মচুৰ দাইল, চেনি আৰু নিমখ। মচুৰ দাইলৰ দাম হ'ব ৩০ টকা, চেনিৰ ২০ৰ পৰা ৩০ টকা, নিমখৰ দাম হ'ব ১০ টকা। প্ৰতিমাহে ৫০ কোটি টকা ব্যয় কৰিব এই আঁচনিৰ বাবে। ভাৰত চৰকাৰৰ প্ৰতিষ্ঠান নাফেডৰ পৰা কিনিব সামগ্ৰী। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে পাকিস্তানৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰীৰ হুংকাৰ। যুদ্ধৰ পূৰ্ণ আখৰাৰ পূৰ্বে বৃহৎ ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। কলৈকো বব নিদো ভাৰতৰ পানী।
পাকিস্তানত নিদিওঁ এটুপিও পানী। পূৰ্বে ভাৰতৰ পানী বাহিৰলৈ বৈ গৈছিল, এতিয়া ভাৰতৰ মতেহে বব ভাৰতৰ পানী। ভাৰতৰ মতেই বন্ধ হ'ব পানী, ভাৰতৰ কামতহে আহিব ভাৰতৰ পানী। ইতিমধ্যে শুকাই গ'ল পাকিস্তানৰ আয়ুস ৰেখা চেনাব নদী। নদীৰ মাজত এতিয়া খোজ কাঢ়িছে জনতাই। পাকিস্তানৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হুংকাৰ। আমি এই মুহূৰ্তত দেখুৱাই আছোঁ ইতিমধ্যে শুকাই গৈছে পাকিস্তানৰ আয়ুস ৰেখা চেনাব নদী। আৰু পাকিস্তানৰ যিটো আয়ুস ৰেখা চেনাব নদী শুকাই গৈছে, সেই নদীৰ মাজত খোজ কাঢ়িছে জনতাই। আমি পোনপটীয়াকৈ মিডিল অসমৰ দৰ্শকসকলক দেখুৱাই আছোঁ, এয়া চাব পাৰে। এয়া আপোনালোকে প্ৰত্যক্ষ কৰক, এয়া হৈছে পাকিস্তানৰ আয়ুস ৰেখা চেনাব নদী। আৰু ইতিমধ্যে জনতাই খোজ কাঢ়িছে শিলগুটিৰ ওপৰত। বৰ্তমান শুকাই গৈছে বিশেষকৈ এই আয়ুস ৰেখা চেনাব নদী। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে পেহেলগামৰ ভুক্তভোগী পৰিয়ালক ৰাজ্য চৰকাৰে দিব 5 লাখ টকা। ৰাজ্যিক কেবিনেটত সিদ্ধান্ত। পৰৱৰ্তী খবৰটো হৈছে এটা জানিবলগীয়া খবৰ। আমি প্ৰথমতে দেখুৱাই আছোঁ 4জনক। আপোনালোকে এই 4জনৰ ফালে প্ৰত্যক্ষ কৰক। গুৱাহাটীত পুনৰ 4 দুৰ্ধৰ্ষ চোৰক গ্ৰেপ্তাৰ। বশিষ্ঠ আৰক্ষীৰ জালত ৰাতুল আলী, শ্বাহ আলম, পূৰ্ণ কলিতা, বিক্ৰম দৰ। আৰক্ষীয়ে জব্দ কৰে মোবাইল ফোনসহ মূল্যৱান সামগ্ৰী। এখন দোকানৰ পৰা নগদ ধনৰ লগতে চুৰি কৰিছিল মোবাইল। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে ৰূপহীহাট থানালৈ লৈ নিয়া হ'ল বিতৰ্কিত শুকুৰ আলীক। গোৱালপাৰাৰ পৰা ৰূপহীহাট আৰক্ষীয়ে লৈ গ'ল লাচিত বৰফুকন কামাখ্যা মন্দিৰক লৈ বিতৰ্কিত মন্তব্য কৰা শুকুৰ আলীক। পৰৱৰ্তী খবৰটো হৈছে পাকিস্তানক সমৰ্থন কৰা আৰু এজন যুৱকক গ্ৰেপ্তাৰ। শোণিতপুৰৰ বালিগাঁৱত গ্ৰেপ্তাৰ ছাৰিজ আহমেদ নামৰ যুৱকজন। ছ'চিয়েল মিডিয়াত পাকিস্তানৰ সমৰ্থনত কৰিছিল ছাৰিজ আহমেদে মন্তব্য। আৰু ইতিমধ্যে এই যুৱকজনক গ্ৰেপ্তাৰ কৰিছে। আমি পোনপটীয়াকৈ মিডিল অসমৰ দৰ্শকসকলক দেখুৱাই আছোঁ, এইজন আছিল যুৱক, নাম ছাৰিজ আহমেদ, পাকিস্তানক সমৰ্থন কৰিছিল। আৰু ইতিমধ্যে যুৱকজনক গ্ৰেপ্তাৰ কৰা হৈছে শোণিতপুৰত।